ধাৰণ কৰিছে আৰু বিশেষকৈ আপোনালোকে এই ৩-৪ দিন ধৰি যে কণ্টিনিউৱাছ মিজোৰাম বা আমাৰ বৰাক ভেলী চবফালেই বৰষুণ চলি আছে আৰু বিশেষকৈ লংগাই যিটো আমাৰ নৈ লংগাই নৈটো ভয়ানক ৰূপ ধাৰণ কৰে যেতিয়া মিজোৰামত বিশেষকৈ বেছি বৰষুণ হয় আৰু এইটোৰে পৰিণাম হৈছে আপোনালোকে দেখি পাইছে যে খুব স্পীডে লংগাইৰ পানী বাঢ়ি আছে আৰু এতিয়া মানে ডেঞ্জাৰ লেভেল ক্ৰছ কৰিছে প্ৰায় 1 মিটাৰ ডেঞ্জাৰ লেভেলৰ ওপৰত আছে আমি এতিয়া যিটো ষ্টেটাছ দেখিলোঁ যে 24 মিটাৰ 32 সেন্টিমিটাৰ পানীৰ বৰ্তমান ইয়াস তো 23 হল বেসিক্যালি নর্মাল লেভেল এতে 1.5 মিটার উপরত আছে তো আৰু যদি বৰষুণ হয় তেতিয়াহলে আৰু পৰিস্থিতি ভয়ানক ৰূপ ধাৰণ কৰিব আমাৰ সাৰ্কুল অফিচাৰ বালাৰী মহোদয় ডিসি আমাৰ মৃদুল কুমাৰ যাদৱ সবেই আছে আৰু আহিছে সাইট ভিজিট কৰিছে ইয়াত আমাৰ পাৰুগাঁও এটা ঠাই মাথাউৰি ছিংগিলে ইয়াত আৰু এটা আমাৰ কচুবাৰী মাথাউৰি ছিংগিলে আৰু অলপ আগত আৰু এটা পৰ্চন মানে ই হৈছে তাতে যোৱাটো ব্যৱস্থা নাই এতিয়া নৌকাৰ জৰিয়তে আমরা যাম তো যেটো পৰিস্থিতি আছে এটো মানে ভয়ানক আৰু আমি গোটে ৰাইজক অনুৰোধ কৰিছো যাতে সব সেফ জোন যায় আৰু নদীৰ মানে আশে পাশে যাতে তেওঁলোক না যায় পানীৰ বাচ্চা আমাৰ যিমান লৰা ছোৱালী বিলাক আছে তেওঁলোক যাতে পানীৰ ওচৰত না যায় এইটো সবৰ এটা আবেদন কৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ কথা হৈছে আমাৰ ওয়াটাৰ ৰিসোর্স মিনিষ্টাৰ পীযুষ হাজাৰিকা ডাঙ্গৰীয়া মহোদয়ৰ লগত আমাৰ কথা হৈছে তেওঁলোক মানে বন্যা পৰিস্থিতিৰ ওপৰত পুৰা ঘণ্টাই ৰিপৰ্ট মানে লৈ আছে তো আশা ৰাখিছো যে আজি যদি বৰষুণ কম হয় তেতিয়াহলে নর্মাল এটা স্থিতি কালি পৰহিৰ ভিতৰত স্যার বহু পৰিয়াল বানৰ কবলত আছে স্যার মানে ত্ৰাণ সামগ্ৰী কেতিয়া পাব স্যার যদি আজি মানে অলৰেডি আমাৰ সাৰ্কুল অফিচাৰ ৰিপৰ্টিং কৰি দিছে আমাৰ যেটো লাগিছে প্ৰায় নিয়াৰ এবাউট 100 ভিলেজৰ ওপৰত মানে বন্যা তেওঁলোকে বন্যাৰ কবলিত হৈছে আৰু বহুত মানুহ প্ৰায় 15-20 হাজাৰ মানুহ এতিয়ালৈকে মানে বন্যাৰ কবলত আছে